নমস্কাৰ দৰ্শক সকল ইণ্টাৰেক্টিং উইথ the customerৰ এই স্পোকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম জনাইছো এই টিউটৰিয়েলত আমি শিকিম কাৰ্যকৰ বিক্ৰীৰ বাবে যোগাযোগ দক্ষতাৰ প্ৰয়োজন শুনা আৰু প্ৰশ্ন কৰাৰ দক্ষতা উন্নতি কৰা এজন গ্ৰাহকক পণ্য দ্ৰব্য বিক্ৰী কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ প্ৰদৰ্শন কৰা আৰু প্ৰদৰ্শনত হেণ্ডছেট উন্নত কৰা উৎপাদিত বস্তুটো কিনিবলৈ ৱাক-ইন গ্ৰাহকক প্ৰভাৱিত কৰা এটা কাৰ্যকৰ যোগাযোগৰ বাবে দোকানৰ প্ৰমোটাৰে চাৰিটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ফোকাস কৰিবলৈ লাগিব হেয়া হল গ্ৰাহকৰ যোগাযোগৰ শৈলী বুজা যোগাযোগত স্বচ্ছতা শুনাৰ শিল্পকলা প্ৰশ্ন সোধাৰ শিল্পকলা হেয়ে এখন দোকানত এটা টিপিক্যাল দৃশ্য সৈতে আৰম্ভ কৰা যাওক এজন গ্ৰাহকে দোকানত সোমাই আৰু প্ৰদৰ্শন কাউন্টাৰ মানে ডিসপ্লে কাউন্টাৰ মাধ্যমেৰে ব্ৰাউজ কৰা আৰম্ভ কৰে এজন প্ৰমোটাৰে এই সময়ত কি কৰা উচিত প্ৰথমে গ্ৰাহকক উৎপাদিত বস্তু চাবলৈ অনুমতি দিয়ক আৰু তাক নিজস্ব পৰীক্ষা কৰিবলৈও অনুমতি দিয়ক অন্তত 2 মিনিটৰ বাবে প্ৰমোটাৰে সাময়িক বিৰতি বা গ্ৰাহকক বিৰক্ত নকৰা উচিত দোকানত গ্ৰাহক সমূহৰ পিছত সহ্য নীৰৱতা হৈ থকা মানে গ্ৰাহকক বুট সময় প্ৰদান কৰি তৃপ্তিকৰ অনুভৱ কৰা এতিয়া প্ৰমোটাৰে বিক্ৰী কৰা কথা পাতিব পাৰে প্ৰমোটাৰে গ্ৰাহকৰ প্ৰয়োজন সন্তুষ্ট কৰাত সাহায্য কৰিবলৈ আন্তৰিক আগ্ৰহেৰে ইংগিত দিব লাগিব এইটো এটা হাঁহিৰ সৈতে আৰম্ভ কৰিব পাৰে আৰু এটা সহজ প্ৰশ্ন যেনে আপুনি কি ধৰণৰ ফোন বিচাৰিছে আপুনি ফোনৰ নিৰ্দিষ্ট ব্ৰ্যান্ড বিচাৰিছে নেকি যেতিয়া যোগাযোগ কৰা হয় এজন গ্ৰাহকৰ পছন্দৰ ভাষাত কথা পতা এটা ভাল অভ্যাস হয় যেনে গ্ৰাহকে হিন্দীত কথা পাতিলে হিন্দীত যোগাযোগ কৰক সকলো সময়তে প্ৰমোটাৰে গ্ৰাহকক অস্বস্তিদায়ক নোহোৱা কৰিব লাগে সিধা চকুৰে যোগাযোগ আৰু হাতৰ গতিয়ে গ্ৰাহকক নিশ্চিন্ত বোধ কৰিবলৈ সাহায্য কৰে ভাল কণ্ঠ আৰু বক্তৃতা অভ্যাস এই পৰ্যায়ত গুৰুত্বপূৰ্ণ হয় সহজ প্ৰশ্নৰ সৈতে আৰম্ভ কৰাত গ্ৰাহকে আপোনাক উপকাৰী তথ্য দিব পাৰে প্ৰমোটাৰে সকলো সময়তে গ্ৰাহকক সাৱধানেৰে শুনা প্ৰয়োজন হয় এজন গ্ৰাহকে যদি ফেন্সি ফোন বিচাৰে তেনেহলে সেই গ্ৰাহকৰ বাবে ফেন্সি মানে কি হয় ইয়াক এক্টিভ লিসেনিং বোলা হয় এক্টিভ লিসেনিংক প্ৰদৰ্শন কৰিবলৈ উপায়টো হৈছে পুনৰাবৃত্তি বা শব্দান্তৰে অৰ্থ প্ৰকাশ কৰা যি গ্ৰাহকৰ দ্বাৰা ভাষান্তৰ কৰা হয় এইটোৱে গ্ৰাহকৰ মনত এটা ইতিবাচক ইমেজ তৈয়াৰ কৰে প্ৰমোটাৰে এনে ধৰণৰ প্ৰশ্নও সুধিব পাৰে যেনে আপুনি আপোনাৰ ফোন কিহৰ বাবে ব্যৱহাৰ কৰে এটা ফোনত আপুনি কি ধৰণৰ বৈশিষ্ট্য বিচাৰে ফোনটোৰ বাবে আপোনাৰ বাজেট কি আপুনি টাচ স্ক্ৰীন ফোন বা QWERTY কিপ্যাড ফোন বিচাৰে নেকি বৈশিষ্ট্য সুবিধা আৰু লাভে গ্ৰাহকক পণ্য দ্ৰব্যবোৰ ভালকৈ চাবলৈ সাহায্য কৰে বৈশিষ্ট্যবোৰ হৈছে এটা পণ্যৰ গুণাৱলী বা বৈশিষ্ট্য গ্ৰাহকে বৈশিষ্ট্যৰ বাহিৰে সুবিধাবোৰো কিনে প্ৰমোটাৰে গ্ৰাহকক তাৰ প্ৰয়োজন অনুসৰে সন্তুষ্ট হোৱাকৈ সঠিক পণ্য দেখুৱায় সি বা তায়ে পৰিষ্কাৰভাৱে ক'ব পাৰে যে গ্ৰাহকৰ দ্বাৰা প্ৰকাশ কৰা প্ৰয়োজন অনুসৰি কোনটো পণ্য দ্বাৰা গ্ৰাহক সন্তুষ্ট হ'ব পাৰে সেয়ে প্ৰমোটাৰে ব্যাপকভাৱে গ্ৰাহকে বিচৰা পণ্যৰ ধৰণ চিহ্নিত কৰিবলৈ গ্ৰাহকক সাহায্য কৰিব পাৰে যেনে গ্ৰাহকে বিবেচনা কৰা মতে সমস্ত পণ্যৰ দামৰ পৰিসীমা বা ব্ৰ্যান্ডত পোৱা যায় প্ৰশ্ন যেনে গ্ৰাহকে ফোন ব্যৱহাৰ কৰিবলৈ কি ভাবে পৰিকল্পনা কৰে মোবাইলটো নিজৰ বাবে নে অন্য কোনোবাক উপহাৰ দিয়াৰ বাবে দ্ৰুতভাৱে অপচনবোৰ সীমিত কৰিবলৈ সাহায্য কৰে কেতিয়াবা গ্ৰাহকে এটা পণ্য কিনাৰ সম্পৰ্কে ৰিজাৰ্ভেশন মানে সংৰক্ষণ কৰি ৰাখে ইয়াৰ কাৰণে এই যে গ্ৰাহকে সাগে মূল্য পণ্য মানে প্ৰডাক্ট দোকান আৰু তাৰ সেৱা অথবা দোকানৰ প্ৰমোটাৰৰ সৈতে সন্তুষ্ট হোৱা নাই অমীমাংসিত গ্ৰাহকৰ সৈতে প্ৰেছাৰতকৈ পুনৰাই নিশ্চিতভাৱে কাম কৰা ভাল হয় ৰিজাৰ্ভেশন হ্যান্ডলিঙৰ মানে পৰিচালনা কৰাৰ বাবে সবতছে ভাল উপায় হৈছে আৰাম কৰি আৰু শুনা গ্ৰাহকক সম্পূৰ্ণৰূপে তাৰ অনুভূতিবোৰ ভাষাত ক'বলৈ অনুমতি দিয়ক আৰু তাৰ পিছত প্ৰতিক্ৰিয়া কৰক প্ৰথমে গ্ৰাহকৰ প্ৰতিক্ৰিয়া অস্বাভাৱিক নহয় বুলি সন্মত কৰক তাৰ পিছত প্ৰতিবাদকক এটা সুবিধালৈ দেখুৱাওক
দুই ধাপ পদ্ধতিৰ সৈতে ভাল মানে মূল্যসমূহ ৰিজাৰ্ভেশ্যনক পৰিচালনা কৰা হয় প্ৰথমে দোকান প্ৰমোটাৰে গ্ৰাহকৰ দৃষ্টিকোণৰ পৰা ৰিজাৰ্ভেশ্যনত চোৱাটো চেষ্টা কৰা উচিত উদাহৰণস্বৰূপে প্ৰমোটাৰে অনুৰোধ কৰিব পাৰে যে যদি আপুনি ইয়াৰ অনুৰূপ মডেলক অন্যান্য ব্ৰেণ্ডৰ সদৃশ্যত কম মূল্যত থকা পাইছে নেকি বা আপুনি অন্য দোকানত কম মূল্যত এই মডেলটো দেখিছে নেকি আপুনি মোক অনুগ্ৰহ কৰি ক'ব পাৰিবনে যদি এইটো একেই বৈশিষ্ট্যৰ সৈতে সেই একেই মডেল হয় মনত ৰাখিব সমস্ত গ্ৰাহকে এটা কম দামী পণ্য কিনিব বিচাৰে কিন্তু অতিৰিক্ত সুবিধা তাত নিৰ্দিষ্ট কৰাত গ্ৰাহকে এটা উচ্চ মূল্য দিব পাৰে যেনে পণ্যৰ স্থায়িত্ব দোকানৰ দ্বাৰা উপলব্ধ সেৱা ক্ৰেডিট প্ৰাপ্যতা ৰিটাৰ্ণ পলিচি বিভিন্ন শ্ৰেণীত বিভক্ত দ্ৰব্যয়ে এখন দোকানত এজন গ্ৰাহকক সম্পূৰ্ণ সাজ-সজ্জা কিনাত সক্ষম কৰে ৰিজাৰ্ভেশ্যন হ্যান্ডেল কৰিবলৈ দ্বিতীয় উপায়টো হৈছে এটা নিম্ন মূল্যৰ সৈতে পণ্য পৰামৰ্শ কৰা কিভাবে দোকান প্ৰমোটাৰে গ্ৰাহকে কিনিবলৈ প্ৰস্তুত আছেনে নাই জানে গ্ৰাহকৰ মৌখিক বা অমৌখিক যোগাযোগৰ পৰা পোৱা কিনা সংকেতে ইংগিত দিয়ে যে তেখেতলোক কিনিবলৈ প্ৰস্তুত গ্ৰাহকৰ মুখখন চাই গম পাই যে প্ৰায় কিনিবলৈ প্ৰস্তুত নাই গ্ৰাহকৰ বেছিকৈ বিচাৰ কৰা ভাবে হ'ব পাৰে পণ্যদ্ৰব্য বিক্ৰী নহব পাৰে গ্ৰাহকৰ অমৌখিক ইংগিতে কয় যে ষ্টৰ প্ৰমোটাৰে বিক্ৰী কৰিবলৈ চেষ্টা কৰা উচিত যেনে এটা ষ্টৰ প্ৰমোটাৰৰ পণ্যদ্ৰব্যক অতৰুৱাৰ প্ৰচেষ্টাত প্ৰতিৰোধ কৰা পণ্যদ্ৰব্যক বাৰে বাৰে অধ্যয়ন কৰি চোৱা পুনৰ পৰীক্ষা আৰু বিভিন্ন দৃষ্টিকোণৰ পৰা চোৱা আইটেমটোক চোৱা উত্তেজিত হোৱা দ্বিতীয় বা তৃতীয় বাৰৰ বাবে এটা পণ্যক হ্যান্ডলিং বা ব্যৱহাৰ কৰা যেতিয়া বিক্ৰী কৰোতা আৰু কিনা জনে বিক্ৰী হোৱা চৰ্তাৱলীৰ সৈতে সন্মত হয় তেতিয়া এটা বিক্ৰী বন্ধ ঘটে আৰু কিনা জনে লেনদেন কৰাৰ বাবে এটা দৃঢ় প্ৰতিশ্ৰুতি লয় বিক্ৰী বন্ধ কৰা প্ৰক্ৰিয়াটো এটা প্ৰাকৃতিক পৰিসমাপ্তি হ'ব লাগে বিক্ৰিয় প্ৰক্ৰিয়াত আৰম্ভৰ পৰা শেষৰলৈকে ট্ৰায়াল ক্লোজ টেকনিকৰ লাভ উঠাওক ইয়াৰ পৰা এইটো নিশ্চিত কৰে যে বিক্ৰিয় কলৰ শেষৰলৈকে গ্ৰাহকে কিবা নহয় কিবা কিনিব ট্ৰায়াল ক্লোজৰ উদাহৰণ হ'ল স্যাৰ আপুনি আপোনাৰ পছন্দ সম্পৰ্কে আবদ্ধ হয় মই কি আকৌ এবাৰ সকলো বৈশিষ্ট্য প্ৰদৰ্শন কৰাও নেকি মিটিঙৰ শেষ হোৱাৰ ওচৰা-ওচৰিলৈকে ট্ৰায়াল ক্লোজ ব্যৱহাৰ কৰি আপুনি বিক্ৰিয় প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰিব পাৰে এতিয়া শেষৰ প্ৰশ্নটো সন্মুখত ৰাখক মই বিলিঙৰ বাবে এই পণ্যক গ্ৰহণ কৰোনে অথবা আপুনি নগদ বা কাৰ্ডৰ মাধ্যমেৰে বিল পৰিশোধ কৰিবনে অথবা আপুনি সম্পূৰ্ণ পৰিশোধ কৰিবনে আপুনি কিস্তি প্ৰকল্প পাব বিচাৰে এটা সময়ত মাত্ৰ এটা প্ৰশ্ন সোধক আৰু গ্ৰাহকৰ প্ৰতিক্ৰিয়াৰ বাবে অপেক্ষা কৰক এটা প্ৰশ্ন সোধাত সেই সময়ত কিছু টান হৈ থাকিব পাৰে গ্ৰাহকে মন কৰি উত্তৰ দিয়া পৰ্যন্ত ধৈৰ্য ধৰি অপেক্ষা কৰক কিনুতাজনক ধন্যবাদ তেখেতলোকক আশ্বস্ত দিয়ক যে তেখেতলোকে এটা ভাল পছন্দ কৰিছে আৰু সেয়া ইত্যাদিৰ বিষয়ে আলোচনা কৰি আগলৈ যাওক যদি গ্ৰাহক অমীমাংসিত হয় তেনেহলে তেখেতক শুনক আৰু নিশ্চিত কৰক যে ভাব বিনিময় এতিয়াও খোলা আছে এইভাবে ষ্টৰ প্ৰমোটাৰে গ্ৰাহকৰ চকুত ভাল সুনাম বিকশিত কৰিব গ্ৰাহকে এই সময়ত কিনিবও পাৰে কিন্তু পিছলে যেতিয়া কিনিব বিচাৰিব তেতিয়া আহিব এজন ষ্টৰ প্ৰমোটাৰে তেখেতৰ দোকানলৈ উভতি অহাকৈ সেই গ্ৰাহকৰ সৈতে দীৰ্ঘময় সম্পৰ্ক নিৰ্মাণৰ বাবে ক্ৰমবৰ্ধমানভাৱে গুৰুত্বপূৰ্ণ শুভেচ্ছা হৈছে ৰিটেইলাৰ বা ষ্টৰ প্ৰমোটাৰৰ কাৰণে থকা গ্ৰাহকৰ মনোভাৱৰ মন সুনাম নিৰ্মাণৰ বাবে পদ্ধতিবোৰ হৈছে গ্ৰাহকৰ আগ্ৰহক প্ৰধানতম ৰখা গ্ৰাহকৰ ৰাইক পুনৰ্ব্যক্ত কৰা পণ্য দ্ৰব্যৰ যথাযথ ব্যৱহাৰৰ নিশ্চিত গ্ৰাহকৰ অভিযোগক চোৱা আৰু যিমান লাগে তাতছেও বেছি সাৰ্ভিস প্ৰদান কৰা পণ্য কিনাৰ পিছত বিলিঙৰ প্ৰক্ৰিয়া আহে বিলিং প্ৰক্ৰিয়াত গ্ৰাহকক সেল কাউন্টাৰৰ পৰা বিলিং কাউন্টাৰলৈ অনা বুট প্ৰয়োজন হয় প্ৰভাৱশালী সেল প্ৰমোটাৰে ভোগদান কৰাৰ আগত অতিৰিক্ত পণ্য লেনদেনৰ বিষয়ে কয় অতিৰিক্ত সম্বন্ধিত বস্তু বেচাৰ প্ৰমোটাৰৰ দায়িত্ব হয় কাৰণ গ্ৰাহকৰ লগতে প্ৰমোটাৰে যি কথা পাতে এই ধৰণৰ বস্তুৱে সাধাৰণতে প্ৰধান পণ্যক প্ৰশংসা কৰে উদাহৰণস্বৰূপে সম্প্ৰসাৰিত ওয়াৰেন্টি অতিৰিক্ত বেটাৰী অতিৰিক্ত সংগ্ৰহস্থল
কভাৰ সামগ্ৰী ইত্যাদি গ্ৰাহকক আশ্বাস দিয়ক যে সেই আইটেমবোৰ সঁচাকৈ সহায়ক হয় অৱশেষত বিলিংৰ কাৰণে আগুৱাই যাওক বিলিংৰ পিছত এটা হাঁহিৰে গ্ৰাহকক পণ্যৰ লগতে সেই অন্য বস্তুবোৰো দিয়ক ইয়াতে আমি টিউটৰিয়েলৰ শেষলৈ আহিলো সংক্ষেপে এই টিউটৰিয়েলত আমি গ্ৰাহকক সক্ৰিয়ভাৱে শুনিবলৈ আৰু যোগাযোগ কৰিবলৈ শিকিছো গ্ৰাহকৰ সন্দেহ আৰু আপত্তিবোৰো অতৰুৱা গ্ৰাহকক পণ্য আৰু তাৰ লগতে আৰু কিছু বস্তু কিনিবলৈ কোৱা নিম্নলিখিত লিংকৰ পৰা ভিডিঅটোৱে স্পোকেন টিউটৰিয়েল প্ৰকল্পক সংক্ষিপ্ত বিৱৰণ দিয়ে ডাউনলোড কৰি চাওক স্পোকেন টিউটৰিয়েল টিমে কৰ্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰাত চাৰ্টিফিকেট দিয়ে বিস্তাৰিত জানাৰ বাবে আমালৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প এনএমইআইচিটি এমএচআৰডি ভাৰত চৰকাৰৰ দ্বাৰা নিহিত হয় আইআইটি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ